অসমীয়া ভাষা আপোনাৰ আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে। ভাষা কাৰো ব্লেকমেইলৰ শিকাৰ হ'ব নোৱাৰে। মই কালি দেখিছোঁ, কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও আৰু কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম, তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে। আপুনি যি লিখিব ইচ্ছা আছে লিখক, কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব। আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয়। গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নকলে অসমীয়া ভাষাটো হেৰাই যাব। তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে।